লখিমপুৰত ৰমজানৰ খাদ্য সামগ্ৰী বিতৰণ আইডেল ৰিলিফ ট্ৰাষ্টৰ দেওবাৰৰ পৰা ইছলাম ধৰ্মী লোকসকলৰ ৰমজান মাহৰ ৰোজা আৰম্ভ হৈছে। ইছলাম ধৰ্মাৱলম্বী লোকৰ এই ৰোজাৰ দিনত দৰিদ্ৰ পৰিয়ালক কিছু সকাহ দিবৰ বাবে আইডেল ৰিলিফ ট্ৰাষ্টে ৰমজান প্ৰজেক্ট ফুড কিট বিতৰণ কাৰ্যসূচী হাতত লয়। লখিমপুৰ জিলা টাউন ঈদগাহত দেওবাৰে ইছলামৰ এই ৰমজান প্ৰজেক্ট ফুড কিট বিতৰণ কাৰ্যসূচীৰ শুভ উদ্বোধন কৰে সমাজকৰ্মী সাজাদ হাজৰিকাই। লখিমপুৰৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰায় 50টা দৰিদ্ৰ পৰিয়ালক এই ৰমজান প্ৰজেক্ট ফুড কিট বিতৰণ কৰা হয়। নিউজ ডেস্ক, লখিমপুৰ লাইভ 24। এইটো প্ৰজেক্ট আপোনাৰ অনলি ফৰ মুছলিম মানুহৰ কাৰণেই আহিছে, যিহেতু তেখেতসকলে ৰোজাদাৰ আৰু তেখেতসকলৰ কাৰণেই আহিছে আৰু তেখেতসকলকহে দিয়া হৈছে। টোটেল আমাৰ 50 ঘৰ মানুহক দিয়া হৈছে, 50টা পৰিয়ালক দিয়া হৈছে। বিভিন্ন সমাজৰ যিখিনি দুখীয়া নিচলা এই ৰমজানত যথেষ্ট অসুবিধা হয় ৰোজা ধৰিবৰ কাৰণে, ইফতাৰ কৰিবৰ কাৰণে, তেনেকুৱা যিসকল পৰিয়াল আছে সেই পৰিয়ালসকললৈ এককালীন এক সাহায্য আমালৈ আহিছে আৰু আমি সেইখিনি আজি আমি টাউন ঈদগাহত আমি ডিষ্ট্ৰিবিউশ্যন কৰিছোঁ। বিশিষ্ট সমাজকৰ্মী সাজাদ হাজৰিকাই ইনগ্ৰেশ্যন কৰিছে আৰু আমি এই প্ৰজেক্টটোক ফুলফিল কৰিছোঁ। এইটো আইডেল প্ৰজেক্ট আইডেল ৰিলিফ ট্ৰাষ্ট 2025 বুলি অভিহিত কৰিছে আৰু এই প্ৰজেক্টৰ ভিতৰত আপোনাৰ এই ৰিলিফ ফাণ্ডটো পৰিছে।